চাওক বাৰিষাৰ সময়ছোৱাত যেতিয়া বানপানী আহে আৰু বানপানী অহা সময়ছোৱাত বিভিন্ন প্ৰান্তত যেতিয়া মথাউৰি ছিঙে সেই সময়ছোৱাত বিভাগীয় যিসমূহ বিষয়া বিভাগীয় যিসমূহ মন্ত্ৰী তেওঁলোকক জবাবদিহি কৰা হয় কিন্তু বাৰিষা যোৱাৰ পিছত যিসমূহ মথাউৰি নিৰ্মাণ কৰা হয় সেই নিৰ্মাণ কৰা মথাউৰিসমূহ কিমান বিজ্ঞানসন্মতভাৱে কৰা হয় আৰু সেই মথাউৰিসমূহ কিমান আচলতে তেওঁলোকৰ যিখিনি চৰকাৰী পৰিকল্পনা বা চৰকাৰী বিধি অনুসৰি কৰা হয় তেনে প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে কাৰণ প্ৰতি বছৰে যেহেতু বানপানী আহে আৰু বানপানীৰ সময়ছোৱাত বিভিন্ন প্ৰান্তত মথাউৰি ছিঙে আৰু সেই মথাউৰি ছিঙাৰ পিছত বিভিন্ন প্ৰান্তত নতুনকৈ মথাউৰি নিৰ্মাণ কৰা হয় বা বিভিন্ন প্ৰান্তত সেই মথাউৰি মেৰামতি কৰা হয় কিন্তু শেহতীয়াকৈ নলবাৰী জিলাখনৰ যি কানাইখুন্দা নৈ আছে সেই কানাইখুন্দা নৈৰ এই যি মথাউৰি নিৰ্মাণৰ কাম সেই কামত চৰম বিসংগতিৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে মই দৃশ্যখিনি দেখুৱাইছোঁ আমাৰ ND24 দৰ্শকসকলক পোনপটীয়াকৈ এই ধৰণে কৈঠালকুছিৰ পৰা আচলতে এই যি প্ৰায় 7.5 কিলোমিটাৰৰ অধিক যি মথাউৰি নিৰ্মাণৰ কাম সেই কামখিনি অতি নিম্নমানৰ হোৱাৰ বাবে আচলতে এই ধৰণে খহি যোৱা পৰিলক্ষিত হৈছে এফালে কাম এতিয়াও চলি আছে আৰু আনটোফালে সকলো নীতি নিয়ম জলাঞ্জলি দি আচলতে এই ধৰণে যধে মধে তেওঁলোকৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য কৰাৰ ফলতে এই ধৰণে খহি যোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ যি এই অঞ্চলত কিছু পৰিমাণে ইয়াত জলস্তৰ বৃদ্ধি হৈছিল কিছু পৰিমাণে ইয়াত বানপানী হৈছিল আৰু বানপানী হোৱাৰ পিছত এই ধৰণে খহি যোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ মূল কাৰণটোৱে হ'ল যে বিজ্ঞানসন্মতভাৱে এই মথাউৰিচোৱা নিৰ্মাণ কৰা নহ'ল কেৱল এই স্থানতে নহয় এই 7 কিলোমিটাৰ জোৰা এই যিচোৱা মথাউৰি আৰু পথ একেলগে নিৰ্মাণ কৰা হৈছে ইয়াত কেইবাটাও স্থানত আচলতে এই ধৰণে খহি যোৱা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত স্থানীয় সচেতন ৰাইজে ND24 জৰিয়তে দি চৰকাৰ প্ৰশাসনৰ এই বিষয়টো দৃষ্টিগোচৰ কৰাব বিচাৰিছে তেওঁলোকে বিচাৰিছে এই কামটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হওক তেওঁলোকে বিচাৰিছে চৰকাৰৰ এই যি ধন মথাউৰি আৰু ৰাস্তা নিৰ্মাণৰ নামত আহিছে সেই ধনখিনিৰ এটা সৎ ব্যৱহাৰ হওক মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে যিহেতু আমি দেখিছোঁ যোৱাবাৰৰ মথাউৰিৰ এই যিটো নৈ কানাইখুন্দা নৈৰ সিটো পাৰৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সেই পাৰৰ মথাউৰি নিৰ্মাণতো যথেষ্ট কেলেংকাৰী অভিযোগ উত্থাপন হৈছিল এইবাৰো দেখিবলৈ পাইছোঁ কাম নিম্নমানৰ হৈছে এফালে নিৰ্মাণ কাৰ্য চলি আছে আনফালে কিন্তু খহিবলৈ আৰম্ভ কৰিছে হয় সেইটোৱে কথা যে এই মথাউৰিটো এই বছৰ নিৰ্মাণ কৰিছে আৰু এই বছৰৰ বান শেষ নহওঁতে প্ৰথমটো বানতে আপোনালোকে দেখিছে যে কি ধৰণে মথাউৰিটো ঠায়ে ঠায়ে খহাই লৈ গৈছে গতিকে চাওক যে এই 7 কিলোমিটাৰৰ অধিক এই মথাউৰিটো প্ৰথমটো বানতে যদি এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে আৰু বাকী পৰৱৰ্তী সময়ত ৰাইজৰ কি অৱস্থা হ'ব গতিকে দেখা গৈছে যে এই যে মথাউৰিবিলাক যে নিৰ্মাণ কৰিছে আপোনালোকে যোৱাবাৰ ND24 বাতৰি সম্প্ৰচাৰ হৈছিল যে গাৰ্ডৱালবিলাক কেনেকৈ কৰিছিল কেনেকৈ নিম্নমানৰ কাম হৈছিল আপোনালোকে যোৱাবাৰ প্ৰচাৰ কৰিছিল এইবাৰো আপোনালোকে নিজে ফুটেজ নিজে ভিজুৱেল আপোনালোকে সংগ্ৰহ কৰিছে দেখিছে যে প্ৰথমটো বানতে কি ধৰণে আপোনালোকৰ প্ৰথমটো বানতে এনেধৰণে সহায় লৈ গৈছে গতিকে প্ৰথমতেই যদি এনেকুৱা অৱস্থা হয় পিছত আৰু কি হ'ব গতিকে দেখা গৈছে যে এই যে মথাউৰিবিলাকৰ যে নামত যে ধন আহে এই ধনবিলাক আচলতে কি হয় ঠিকাদাৰ বা আপোনাৰ সেই প্ৰতিষ্ঠানবিলাক বা যিবিলাকে ইয়াৰ লগত জড়িত তেওঁলোকৰ কাৰণে এইটো এটা বেপাৰৰ দৰে হৈছে আৰু ইয়াৰ অঞ্চলৰ যিবিলাক কৃষিজীৱী ৰাইজ সাধাৰণ ৰাইজ তেওঁলোকৰ কাৰণে এইটো হৈছে এটা কষ্ট দুৰ্যোগ উদ্বিগ্নতা আৰু সেই একে সময়তে ঠিকাদাৰ বা সেই প্ৰতিষ্ঠানবিলাকৰ কাৰণে এইটো এটা বেপাৰৰ দৰে হৈ গৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি দেখিছে কি ধৰণে খহি গৈছে এফালে কাম চলি আছে আৰু আনফালে খহিবলৈ আৰম্ভ কৰিছে এই ধৰণে কাম কৰিলে এটা সঠিক ফল পোৱা যাব জানো কেনেকৈ সঠিক ফল পাব এইটো এই অঞ্চলটো আজি আগৰ বছৰ যোৱা বছৰ মানে এনেকৈ প্ৰতিবাৰে খহি আছে বেলেগ বেলেগ জেগাত এইবাৰ বনাইছে কিন্তু আমি বনাওঁতে দেখি আছোঁ তাৰমানে চাওক এইবিলাক কেনেধৰণে মানে বনাইছে সঠিকভাৱে বনোৱা হোৱা নাই গতিকে এইবাৰ ভাঙিলে এইটো অঞ্চল কিমান অঞ্চল কৈঠালকুছি গামেৰমুৰি এই মিশ্ৰপাৰা এইবিলাক গোটেই অঞ্চল তল যাব গতিকে এইখিনি সঠিকভাৱে হওক আপোনালোকৰ জৰিয়তে আমি জনাওঁ যে ঠিকাদাৰে এইখিনি ভালদৰে কৰক আৰু চৰকাৰকো আমি অনুৰোধ কৰিছোঁ এইটো ভালদৰে চকু দিয়ক নিশ্চয়কৈ মই আৰু কিছু কথা পাতিম কিন্তু মই কৈছোঁ যে এই যিখন কানাইখুন্দা নৈ এই নৈখনৰ দুয়োপাৰে এই মথাউৰি আৰু ৰাস্তা একেলগে নিৰ্মাণ কৰা হৈছিল আৰু সিটোপাৰৰ যিটো মথাউৰি সেই মথাউৰিটোৰ যি বাতৰি আমি বিগত বছৰত সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰপিছত আচলতে বিভাগীয়ভাৱে যথেষ্ট তৎপৰতাৰে সেই মথাউৰিটো কিছু পৰিমাণে তেওঁলোকে ভালকৈ নিৰ্মাণ কৰিবলৈ বাধ্য হৈছিল কিন্তু সেই মথাউৰিটো এবছৰ নহওঁতে বিভিন্ন প্ৰান্তত তাৰ কেইবাটাও প্ৰান্তত তাৰ গাৰ্ডৱাল খহিছে সেই দৃশ্য আমাৰ স্ক্ৰীণত নিশ্চয়কৈ দৰ্শকসকলে দেখিবলৈ পাইছে আৰু এই যিটো আচলতে শেহতীয়াকৈ এই যিখিনি মথাউৰি কৈঠালকুছিৰ পৰা নিৰ্মাণ কৰি থকা 7 কিলোমিটাৰ অধিক যি ৰাস্তা আৰু মথাউৰি একেলগে নিৰ্মাণ কৰা হৈছে সেই মথাউৰি নিৰ্মাণ কৰাৰ সময়ছোৱাতো দেখিবলৈ পোৱা গৈছে এই ধৰণে খহি যোৱাৰ উপক্ৰম হৈছে আৰু কেইবাটাও স্থানত ইতিমধ্যেই খহি গৈছে আপুনি যদি কেমেৰাৰ সেই লেন্সত সেই দৃশ্যসমূহ দেখিবলৈ পাৰে কাৰণ এই স্থানত যেতিয়া প্ৰতি বছৰে বানপানী হয় আৰু ৰাইজৰ সেই অভাৱ অভিযোগ বা ৰাইজৰ যি দাবী সেই ৰাইজৰ দাবী মানি আচলতে এই ধৰণে যি কাম সেই কাম কৰা হৈছিল কিন্তু সেই কাম নিম্নমানৰ হোৱাৰ বাবে আচলতে এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত খহি যোৱাৰ উপক্ৰম হৈছে মই আৰু কিছু কথা পাতিম কাৰণ বানে গৰকা এই যি পশ্চিম নলবাৰী অঞ্চল এই অঞ্চলৰ ৰাইজে
ৰাইজে বিচাৰে এটা বানপানীৰ স্থায়ী সমাধান হওক আৰু তাৰ বাবে ৰাইজৰ এই সমাধান কৰাৰ বাবে চৰকাৰীভাৱে আচলতে এই ধৰণে কোটি কোটি টকা অনুমোদন দি মথাউৰি ইয়াত নিৰ্মাণ কৰা হৈছিল আৰু মথাউৰিৰ ওপৰতে পথ নিৰ্মাণ কৰা হৈছিল কিন্তু সেই অনুমোদিত ধন ঠিকাদাৰসমূহে কি ধৰণে আচলতে যধে মধে লুটিপুটি খোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে সেই কথাখিনি কিন্তু এই ছবিসমূহ দেখিলে স্পষ্ট হৈ পৰিব বিভাগীয় ঠিকাদাৰ লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা এই পথছোৱা যি আচলতে নিৰ্মাণ কৰি থকা বুলি সদৰি কৰা হৈছে কিন্তু ইয়াত কোনো ধৰণৰ তেওঁলোকে ইয়াত ফলক এতিয়ালৈকে আৰি দিয়া নাই কোনো ধৰণৰ ফলক নোহোৱাকৈ তেওঁলোকে এই কামখিনি ইয়াত কৰি থকা আছে গতিকে ইয়াত কি ধৰণৰ তথ্য আছে আমি বিভাগীয় যিসকল বিষয়া তেওঁলোকক যোগাযোগৰ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ তথ্য দিয়াৰ পৰা কিন্তু বিৰত আছে কেৱল মাত্ৰ কৈছে যে কৈঠালকুছিৰ পৰা 7 কিলোমিটাৰ এই পথছোৱা নিৰ্মাণ কৰা হৈছে আৰু মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু এই কামখিনি তেওঁলোকে বিজ্ঞানসন্মতভাৱে কৰি থকা বুলি দাবী কৰিছে কিন্তু যদি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি আছে তেতিয়াহ'লে এই দৃশ্যসমূহে কিন্তু তেওঁলোকৰ যি বিজ্ঞানসন্মত পদ্ধতি সেই পদ্ধতিক কিন্তু উন্মোচন কৰা পৰিলক্ষিত হৈছে আৰু এয়া হ'ল নলবাৰীৰ এই যি মাছকুচি অঞ্চল সেই মাছকুচি অঞ্চলৰ দৃশ্য মই অকণমান দাদা আপোনাৰ লগতো কথা পাতিম কি ক'ব বিচাৰিব যিহেতু এই পথছোৱা এই ধৰণে কাম চলি থাকোঁতে খহি যোৱাৰ উপক্ৰম হৈছে অকল এই স্থানত নহয় প্ৰায় 10-15টা স্থানত এই ধৰণে খহি যোৱাৰ উপক্ৰম হৈছে চৰকাৰক কি আহ্বান জনাব বিচাৰিব কি ক'ব বিচাৰিব কামখিনি যাতে ভাল কৰে মই তাকে আহ্বান জনাওঁ এই অঞ্চলটোত প্ৰতি বছৰে বানপানী হয় এক চাইডে কাম কৰিছে এক চাইডে খহি আহিছে সেইকাৰণে মই কৰিছোঁ কামখিনি চৰকাৰে ভালকৈ গুৰুত্ব সহকাৰে আলোচনা কৰে কামখিনি কৰে নিশ্চয়কৈ আমিও সেই অনুৰোধ জনাম আৰু সেই উদ্দেশ্যে আমি এই বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ যাতে ৰাইজৰ এই যি সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যাৰ এটা স্থায়ী সমাধান হয় আৰু এই যি মথাউৰি নিৰ্মাণৰ কাম সেই কাম যাতে বিভাগীয় বিষয়া বা যিসকল সংশ্লিষ্ট ঠিকাদাৰ আছে সেই ঠিকাদাৰে সঠিক ধনৰ ব্যৱহাৰ কৰি এই কামছোৱা তেওঁলোকে সম্পূৰ্ণ কৰে কাৰণ যদিহে এই ধৰণে কাম কৰা হয় তেতিয়াহ'লে কোটি কোটি টকা খৰচ কৰাৰ পিছতো এই ৰাইজৰ যি দীৰ্ঘদিনীয়া বানপানীৰ সমস্যা সেই সমস্যা কিন্তু তেওঁলোকৰ সমস্যা হৈ ৰ'ব এতিয়া ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয়ভাৱে এই কামখিনি সঠিকভাৱে কৰে নে নাই সেয়া সময়ত লক্ষণীয় হ'ব নলবাৰীৰ পৰা কেমেৰাত পৰাগৰ সৈতে মই ভাস্কৰ জ্যোতি ডেকা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত